নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে যে আত্মসহায়ক গোটৰ পৰা যদি আপোনালোকে ঋণ লয় তো কেনেকৈ আপোনালোকে প্ৰচিডিংটো লিখিব। তো সোনকালে সকলো কথা আপোনালোকে এইটো ভিডিঅ'ত জানি লওক। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। সাপ্তাহিক সভা, তাৰপিছত লিখিব সভাৰ স্থান, মানে যাৰ ঘৰত হ'ব তেওঁৰ নামটো লিখি বাসগৃহত লিখিব। তাৰপিছত তাৰিখটো দিব, বাৰ দিব, সময়, সভাৰ সংখ্যাটো দিব। তাৰপিছত এইফালে লিখিব কাৰ্যসূচী। কাৰ্যসূচীত কি থাকিব? প্ৰাৰ্থনা, উপস্থিত পৰিচয়। 3 নম্বৰটো থাকিব সভানেত্ৰীৰ আসন গ্ৰহণ। 4 নম্বৰ থাকিব পূৰ্ব সভাৰ প্ৰতিবেদন পাঠো আলোচনা। 5 নম্বৰত থাকিব সঞ্চয়। 6 নম্বৰত থাকিব নতুন ঋণৰ অনুমোদন। 7 নম্বৰত থাকিব অন্যান্য। পিছত লিখি ল'ব সভাত সংগ্ৰহ হোৱা সঞ্চয়ৰ পৰিমাণ, মানে আপোনালোকৰ সপ্তাহত কিমান টকা সংগ্ৰহ হয়। তো যদি 10 গৰাকী থাকে 20 টকাকৈ কিমান হ'ব? 200 টকা। আপোনালোকৰ যদি 12 গৰাকী থাকে তেতিয়াহ'লে 240 টকা হ'ব। বুজি পাইছে? তাৰপিছত লিখিব সভাৰ আদায় দিয়া ঋণৰ পৰিমাণ। যদি ঋণ লয় তেতিয়াহ'লে ঋণৰ পৰিমাণটো লিখিব। তাৰপিছত ঋণৰ পৰিমাণটো লিখি ইয়াত লিখিব মূলধন। তাৰপিছত লিখিব সুদ, ঋণৰ মানে মুঠ ঋণৰ অনুমোদন। যদি ঋণ লোৱা আছে গোটেইখিনি মিলাই লিখিব। যদি ঋণ লোৱা নাই তেতিয়াহ'লে একো লিখিব নালাগে। প্ৰস্তাৱসমূহ কি লিখিব? 1 নম্বৰ প্ৰস্তাৱত অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আজিৰ সভা আৰম্ভ কৰা হয়। 2 নম্বৰত লিখিব আজিৰ সভাত সকলো সদস্যাই সভাত উপস্থিত থাকি নিজৰ নিজৰ পৰিচয়সমূহ দাঙি ধৰে। নম্বৰ প্ৰস্তাৱটো লিখিব আজিৰ সভাত অস্থায়ী সভানেত্ৰী হিচাপে গীতা দাসে সভানেত্ৰীৰ আসন গ্ৰহণ কৰি কাৰ্যসূচী চলাই নিয়ে। 4 নম্বৰ প্ৰস্তাৱটো লিখিব আজিৰ সভাত সম্পাদিকাই যোৱা সভাৰ প্ৰতিবেদন পাঠ কৰি শুনায়। মানে আপোনালোকে যোৱা সপ্তাহত যদি এই ঋণৰ কথা আলোচনা কৰিছিলে সেইটোৱেই তো আলোচনা হ'ব আজি, তো এইটো লিখিলে। 5 নম্বৰত প্ৰস্তাৱত লিখিব আজিৰ সভাত সকলো সদস্যাই সাপ্তাহিক সঞ্চয় 200 টকা সভানেত্ৰীৰ হাতত জমা দিয়ে। তো 6 নম্বৰ প্ৰস্তাৱটো আপোনালোকে ভালদৰে চাই ল'ব, যিটো কাৰণে ভিডিঅ'টো বনাইছোঁ। যে 6 নম্বৰ প্ৰস্তাৱটো হ'ব ঋণ লোৱাৰ। তো আপোনালোকে লিখি ল'ব সভাত ৰীতা বৰা বাইদেৱে 10,000 টকাৰ ঋণ বিচাৰি আবেদন দিয়ে আৰু সকলো সদস্যাৰ আলোচনাৰ মৰ্মে উক্ত ঋণ দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই ঋণ 5 মাহৰ ভিতৰত আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। মানে আপোনালোকে যদি গোটৰ পৰা লোন লয় তেতিয়াহ'লে কি কৰিব লাগিব? 5 মাহৰ ভিতৰত ঘূৰাই দিব লাগিব। কেতিয়াবা এমাহ অলপ প্ৰব্লেম যদি হয় কেতিয়াবা মাফ হ'ব, কিন্তু 5 মাহৰ ভিতৰত টকাখিনি আদায় দিব লাগিব। 7 নম্বৰ প্ৰস্তাৱটো লিখিব আজিৰ সভাত স্থায়ী সভানেত্ৰীয়ে অহা সভা দীপা মণ্ডল বাসগৃহত হ'ব বুলি জনায়। শেষত সকলো সদস্যাৰ ৰাষ্ট্ৰীয় সংগীতেৰে সভা ভংগ কৰে। তাৰপিছত লিখিব সভাত উপস্থিত সকলো সদস্যাৰ চহীখিনি কৰাই ল'ব। চহীখিনি কৰাই ইয়াত সভানেত্ৰীৰ চহী কৰিব, চহী কৰি চিল মাৰিব লাগিব। তাৰপিছত ইফালে সম্পাদিকাৰ চহী আৰু চিল মাৰিব লাগিব। তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।